নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ ইংৰাজী পাঠ্যক্ৰমৰ এটি কবিতা এ টাইগাৰ ইন দ্য জু। এ টাইগাৰ ইন দ্য জু কবিতাটিৰ কবি হৈছে লেছলি নৰিছ। লেছলি নৰিছৰ জন্ম হয় 1921 চনৰ 21 মে'ত ৱেলছত। ৱেলছ এখন দেশৰ নাম। যুদ্ধোত্তৰ যুগৰ ৱেলছৰ এগৰাকী অন্যতম কবি হিচাপে লেছলি নৰিছে ভালেমান চুটিগল্প, কবিতা আৰু অনুবাদ সাহিত্যত বঁটা বুটলিবলৈ সক্ষম হৈছিল। আৰু এইগৰাকী বিখ্যাত কবিৰ মৃত্যু হয় 2006 চনৰ 6 এপ্ৰিলত। এ টাইগাৰ ইন দ্য জু কবি লেছলি নৰিছৰ দ্বাৰা লিখিত এটি অন্যতম বিখ্যাত কবিতা। কবিতাটিত কবিয়ে চিৰিয়াখানাত কংক্ৰিটৰ কোঠাৰীত আবদ্ধ হৈ থকা এটি বাঘৰ সৈতে প্ৰাকৃতিক স্থানত অৰ্থাৎ নেচাৰেল হেবিটাট প্ৰাকৃতিক স্থানত থকা এটি বাঘৰ তুলনা কৰিছে। বাঘ এটা যেতিয়া তাৰ প্ৰাকৃতিক বাসস্থানত থাকে অৰ্থাৎ জংঘলত থাকে সি ৰজাৰ দৰে থাকে। জলাশয়ত পানী খাবলৈ অহা নুদুকা হৰিণবোৰ চিকাৰ কৰে। জংঘলৰ দাঁতিকাষৰীয়া অঞ্চলৰ মানুহৰ মনত ত্ৰাসৰ সৃষ্টি কৰে। সকলোৱে ভয় কৰে। কিন্তু চিৰিয়াখানাত আবদ্ধ হৈ থকা এটা বাঘৰ বাবে সেয়া সম্ভৱ নহয়। সি মানুহৰ মনোৰঞ্জনৰ বস্তু হৈ পৰে। এই কবিতাটিৰ পৰা আমি কিছু শিক্ষাও লাভ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে জীৱমণ্ডলৰ প্ৰত্যেকবিধ প্ৰজাতিৰ নিজস্বভাৱে জীয়াই থকাৰ অধিকাৰ আছে। সেয়ে আমি কাৰো স্বাধীনতা খৰ্ব কৰা উচিত নহয়। নিজকে জীৱশ্ৰেষ্ঠ বোলা মানুহ নামৰ প্ৰজাতিৰ কোনো অধিকাৰ নাই। কোনো জীৱ জন্তুক পিঞ্জৰাবদ্ধ কৰি সিহঁতৰ প্ৰাকৃতিক বৈশিষ্ট্য নিয়ন্ত্ৰণ কৰাৰ। সেয়েহে আমি প্ৰত্যেকবিধ জীৱকে কি কৰিব লাগে, তেওঁলোকৰ নিজা প্ৰাকৃতিক বাসস্থানত থকাৰ ব্যৱস্থা কৰিব লাগে। আহা আমি কবিতাটিৰ মাজলৈ যাওঁ। এ টাইগাৰ ইন দ্য জু। He stalks in his vivid stripes the few steps of his cage on patch of velvet quiet in his quiet rage. He stalks, he সাধাৰণতে জীৱ জন্তুৰ ক্ষেত্ৰত ইট ব্যৱহাৰ কৰা হয়। ইয়াত হি ব্যৱহাৰ কৰিছে অৰ্থাৎ পাৰ্চনিফিকেশ্যন কৰিছে অৰ্থাৎ মানৱীয় ৰূপ প্ৰদান কৰিছে। হি ষ্টক্স মানে হৈছে সন্তৰ্পণে খোজকঢ়া। অন হিজ ভিভিড ষ্ট্ৰাইপছ, ভিভিড মানে হৈছে উজ্জ্বল, ষ্ট্ৰাইপছ মানে হৈছে বাঘৰ গাত যিসমূহ পতি থাকে এই পতিসমূহৰ কথা কোৱা হৈছে। সেই উজ্জ্বল পতিৰে সৈতে এই বাঘটোৱে দ্য ফিউ ষ্টেপছ অফ হিজ কেজ অৰ্থাৎ তাৰ এই সৰু পিঞ্জৰাটোত কেইখোজমান দিছে। আৰু পিঞ্জৰাটো যিহেতু সৰু গতিকে তাত কেইখোজমানহে দিব পাৰে। অন পেজ অফ ভেলভেট কোৱাইট, পেজ মানে হৈছে ঠেঙৰ যি তলুৱা, পজ। আৰু এই বাঘৰ যি তলুৱা আছে অতি কোমল, মখমলৰ দৰে। ভেলভেট মানে মখমলৰ দৰে অতি কোমল। সেয়েহে যেতিয়া খোজ কাঢ়ে চিকাৰ কৰিবলৈ তেতিয়া গম পোৱা নাযায়। ইন হিজ কোৱাইট ৰেজ, আৰু বাঘটো যেতিয়া পিঞ্জৰাবদ্ধ হৈ আছে তাৰ মনত কিন্তু অত্যন্ত খং আছে। যদিও সি শান্তভাৱে আছে, দেখাত শান্ত, কিন্তু সি শান্তভাৱে নাই, ভিতৰি অত্যন্ত খঙত আছে। এই প্ৰথম ষ্টেঞ্জাত কবিয়ে বাঘটোৰ চিৰিয়াখানাত থকা অৱস্থা বৰ্ণনা কৰিছে। চিৰিয়াখানাত থাকিলে এটা বাঘৰ কি অৱস্থা হয় সেই অৱস্থা বৰ্ণনা কৰিছে। যদি বাঘটো জংঘলত থাকিলহেঁতেন, তাৰ প্ৰাকৃতিক বাসস্থানত থাকিলহেঁতেন, তেন্তে সি কি কৰিলেহেঁতেন? হি শুড বি লাৰ্কিং ইন শ্বেডো। সি জংঘলত থাকাহেঁতেন, বাঘটো জংঘলত থাকাহেঁতেন কি কৰিলেহেঁতেন? লাৰ্কিং ইন শ্বেডো। লাৰ্কিং মানে হৈছে
কিবা এটা বস্তু আক্ৰমণ কৰিবৰ কাৰণে গোপনে ৰৈ থকা ইন শ্যাডো শ্যাডো মানে হৈছে ছায়া ছায়াত সন্তৰ্পণে ৰৈ থাকিলেহেঁতেন স্লাইডিং থ্ৰু লং গ্ৰাছ দীঘল ঘাঁহবোৰৰ মাজেদি স্লাইডিং মানে বগোৱা পাই গ'লহেঁতেন কলৈ গ'লহেঁতেন নিয়েৰ দ্য ৱাটাৰ হল অৰ্থাৎ নিজস্বভাৱে সৃষ্টি হোৱা জংঘলত যি জলাশয় আছে এই জলাশয়ৰ কাষলৈ জংঘলৰ আৰেদি বগোৱা পাই গ'লহেঁতেন গৈ কি কৰিলেহেঁতেন where plum deer passed অৰ্থাৎ যিফালে প্লাম মানে হৈছে নিপুতল হৰিণবোৰ পাৰ হৈ যায় সেই হৰিণবোৰক কি কৰিলেহেঁতেন চিকাৰ কৰিলেহেঁতেন এতিয়া 2 নম্বৰ যেটো ষ্টেঞ্জা আছে এই ষ্টেঞ্জাত বাঘৰ প্ৰাকৃতিক স্থানত ন্যাচাৰাল হেবিটেটত থাকিলে কেনে হলহেঁতেন সেইটো কবিয়ে বৰ্ণনা কৰিছে এতিয়া হো থাৰ্ড ষ্টেঞ্জা he should be snarling around houses আৰু কি কৰিলেহেঁতেন যদি জংঘলত থাকিলেহেঁতেন এই 3 নম্বৰ ষ্টেঞ্জাটো কবিয়ে জংঘলত থকা এটি বাঘৰ পৰিস্থিতি বৰ্ণনা কৰিছে he should be snarling মানে হৈছে গুজৰণি মাৰা বাঘে যে গুজৰে হেতু কথা হৈছে snarling বোলা যায় he should be snarling around houses ঘৰৰ চাৰিওফালে কি কৰিলেহেঁতেন গুজৰণি মাৰিলেহেঁতেন at the jungle edge অৰ্থাৎ জংঘলৰ দাতিকাষৰীয়া অঞ্চলত থকা ঘৰবোৰৰ চাৰিওফালে গুজৰণি মাৰিলেহেঁতেন bearing his white fangs his clothes bearing মানে স্পষ্ট কৰা আৰু white fangs মানে হৈছে দাঁত আৰু কি কৰিলেহেঁতেন বগা দাঁতবোৰ আৰু ক্লাউডছ মানে হৈছে হাতুৰা এই হাতুৰা আৰু বগা এই দাঁতবোৰে সৈতে কি কৰিলেহেঁতেন টেৰৰাইজিং দ্য ভিলেজ টেৰৰাইজিং মানে আতংকৰ সৃষ্টি কৰিলেহেঁতেন এই জংঘলৰ দাতিকাষৰীয়া অঞ্চলত থকা ঘৰবোৰৰ মানুহবোৰক কি কৰিলেহেঁতেন তাৰ বগা দাঁতবোৰ আৰু হাতুৰাবোৰ দেখুৱাই গুজৰণি মাৰি ত্ৰাসৰ সৃষ্টি কৰিলেহেঁতেন পুনৰবাৰ কবিয়ে 4 নম্বৰ ষ্টেঞ্জা এটি চিৰিয়াখানাত থকা বাঘৰ পৰিস্থিতি বৰ্ণনা কৰিছে but he is locked in a concrete shell কিন্তু কি হৈছে বাঘটো এটা কংক্ৰিট অৰ্থাৎ সিমেন্ট খিল বালিৰ দ্বাৰা নিৰ্মিত এটি কংক্ৰিটৰ ছেলত আবদ্ধ হৈ আছে he is restrained behind bars আৰু তাৰ যি সমস্ত শক্তি এটা বাঘৰ কিমান শক্তি থাকে সেই শক্তি কি হৈছে এই লোহাৰ যি দণ্ড আছে এই দণ্ডৰ পিছফালে এই সমস্ত শক্তি কি হৈছে আবদ্ধ হৈ আছে stalking the length of his cage ignoring visitors মানে হৈছে দৰ্শনাৰ্থী ignoring মানে হৈছে আওকাণ কৰা অৰ্থাৎ যি সমূহ দৰ্শনাৰ্থী আছে এই দৰ্শনাৰ্থীসমূহ আওকাণ কৰি হে কৰিছে তাৰ নিজা হেই পিঞ্জৰাত কি হৈছে হে ষ্টকিং কৰি আছে ইফালে হিফালে খুজকাহি আছে আৰু যি সমূহ চাবলৈ আহিছে দৰ্শনাৰ্থী তেওঁলোকক সম্পূৰ্ণৰূপে আওকাণ কৰিছে he hears the last voice at night the patrolling cars অৰ্থাৎ বাঘটোৱে যিসমূহ পহৰা দিয়া গাড়ীৰ শেষ মাতটো শুনা পায় and stares with his brilliant eyes at the brilliant stars আৰু হি মুক্ত মনে মুক্তভাৱে আকাশত জিলিকি থকা তৰাবোৰলৈ তাৰ উজ্জ্বল চকুৰ জুৰিয়ে লাগি চাই থাকে অৰ্থাৎ ব্ৰিলিয়েণ্ট আইজ ইয়াৰ দ্বাৰা কবিয়ে বুজাব খুজিছে যে বাঘটো কি কৰিছে বাঘটোৱেও মুক্তিৰ কামনা কৰিছে স্বাধীনতাৰ কামনা কৰিছে যেনেধৰণে মুক্ত মনে আকাশত তৰাবোৰ জিলিকি আছে ঠিক তেনেধৰণে বাঘটোৱেও মুক্ত মনে প্ৰাকৃতিক বাসস্থানত যাব বিচাৰিছে স্বাধীনতাৰ কামনা কৰিছে কবিতাটি এইখিনিতে শেষ হৈছে আৰু যদি তোমালোকৰ বুজাত অসুবিধা হৈছে তেনেহলে মোক কমেন্ট কৰিবা মই পুনৰবাৰ বুজাই দিবৰ বাবে চেষ্টা কৰিম ধন্যবাদ